পথ পুখুৰী নে পথাৰৰ বোকা ধৰিবকে নোৱাৰি সেয়েহে ৰাইজে পথতে ৰুলে ভুই ৰূপহীহাট বৰগুলিৰ অতিকৈ ব্যস্ত এটা পথৰ দুৰৱস্থা এয়া ধৰিবকে নোৱাৰি এয়া পথ নে পুখুৰী সেয়েহে পথৰ ওপৰত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে বৰগুলি আমবাগান সংযোগী এই পথটি বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই আজি এটা বৃহৎ পুখুৰীলৈ ৰূপান্তৰিত হৈছে মঙ্গলবাৰে বৰগুলি বজাৰৰ এই ব্যস্ত পথটিত ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজে ভুই ৰুই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ পথটিৰে যাতায়াত কৰা সকল বিবোধিত পৰি কয় যে এইটো পথ নে পুখুৰী স্কুলীয়া কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ৰাইজ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বৰগুলি আমবাগান সংযোগী এই একমাত্ৰ পথটি অতি সোনকালে মেৰামতি কৰি চলাচলৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰ প্ৰশাসনক দাবী জনাইছে সচেতন ৰাইজে ইপিনে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা বিচাৰি অহা স্থানীয় বিধায়ক নুৰুল হুদাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈকো তীব্ৰ সমালোচনা কৰিছে প্ৰতিবাদকাৰীসকলে হয় আজি আমাৰ যি বৰগুলি বিশেষকৈ কলিয়াবৰ সমষ্টি আগতে আছিলে বৰ্তমান ৰূপহী সমষ্টি অন্তৰ্গত হৈছে বৰগুলি বজাৰত আপোনাৰ যি প্ৰপাৰ ৰাস্তা বৰগুলিৰ পৰা আমবাগান সংযুক্ত ৰাস্তাখন ডেইলি আপোনাৰ হাজাৰ বিজাৰ গাড়ী অহা যোৱা কৰে স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে এই ৰাস্তাৰ কাষতে আপোনাৰ স্কুল এখন আছে আপোনাৰ চাওক অলপমান বৰষুণ পৰিলে ইয়াত পুখুৰী সদৃশ হৈ যায় আপোনাৰ বানপানীৰ নিচিনা হৈ যায় আমি ৰাইজৰ পইচা উঠাই কেইবাবাৰ এই ৰাস্তাখন অলপ মেৰামতি কৰিছোঁ আজি 2-3 বছৰ ধৰি আমি অসম চৰকাৰ তথা প্ৰশাসনক আমাৰ উক্ত বিভাগীয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কলিয়াবৰ জিলা নেমটোৰ ফালৰ পৰা আৰু বিভিন্ন ৰাইজেও মানে বহুতবাৰ ৰিকুৱেষ্ট কৰিছে আপোনালোকৰ মিডিয়াৰ জৰিয়তেও আমি বহুতবাৰ এই উক্ত ৰাস্তাটোৰ ওপৰত আমি মিডিয়া কৰিছোঁ মিডিয়াৰ জৰিয়তে অনুগ্ৰহ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ কিন্তু আজিলৈকে এই ৰাস্তাৰ কাম হোৱা নাই আজি আপোনালোকে চাওক এই বৃহত্তৰ অঞ্চলত আপোনাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী এই স্কুলীয়া বাদ দি আহে আপোনাৰ ৰাস্তা আধা ৰাস্তাত আহি পেলাই কাপোৰ চেঞ্জ কৰি আকৌ যাবলগীয়া হয় আজি দেওবাৰ কাৰণে আপোনালোকে দেখা পোৱা নাই যেহেতু দেওবাৰ স্কুল বন্ধ এই স্কুল বন্ধ থকাৰ কাৰণে আপোনালোকে গম পোৱা নাই কালি 9টা বজাত আপোনালোকে এপাক আহি চাব এই উক্ত ৰাস্তা দি পেলাই হাজাৰ হাজাৰ ল'ৰা ছোৱালী অহা যোৱা কৰে স্কুলত এয়া আমাৰ বৰগুলি হাইস্কুল এখন আছে তাতে ইয়াত আপোনাৰ প্ৰাথমিক বিদ্যালয় এখন আছে তাত 2টা জাতীয় বিদ্যালয় আছে এই প্ৰপাৰ ৰাস্তাখনৰ কাৰণে আজিলৈকে আজি মানুহে ইমান হাৰাশাস্তি ভুগিবলগীয়া হৈছে আজি তাত যদি বজাৰ কৰিবৰ কাৰণে মানুহ আহে তাত চাইকেল থৈ গাড়ী থৈ কাপোৰ চেঞ্জ কৰি বজাৰত আহিব লগা হয় আজি আপোনালোকৰ জৰিয়তে অতি শীঘ্ৰে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰে এই ৰাস্তাখন বনাই দিয়ে আৰু লগতে আমাৰ যি MP মহোদয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈ তেখেতে সঁচা কথা ৰাজনীতি কৰাৰ সময়ত যেতিয়া নেকি ভোটৰ প্ৰয়োজন হয় তেতিয়া আমাৰ বৰগুলিত আহি পেলাই মানুহৰ ওচৰত ভোট ভিক্ষা কৰিবৰ কাৰণে আহে আজি যে আমাৰ এই অঞ্চলৰ ৰাইজ ইমান মানে তেনেকুৱা হাৰাশাস্তিত ভুগি আছে আজি এই প্ৰদ্যুৎ বৰদলৈ ক'ত আছে আজি আমি আপোনালোকৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অতি শীঘ্ৰে উক্ত ৰাস্তা মেৰামতি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ যদি তেখেতে এই ৰাস্তাখন মেৰামতি কৰি নিদিয়ে অনাগত দিনত যেতিয়া নেকি ভোট ভিক্ষা কৰিবৰ কাৰণে বৰগুলিত আহিব তেতিয়া কিন্তু তেখেতৰ উপযুক্ত আমি জবাব দিব লাগিব আমি জবাবদিহি কৰাম আমি নেমচুৰ ফালৰ পৰা তেখেতক অতি শীঘ্ৰে উক্ত ৰাস্তাখন বনাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ লগতে আমাৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া তেখেতৰ সমষ্টি বৰ্তমান পৰিছে তেখেতকো আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এই ৰাস্তাখন যাতে বনাই দিয়ে মানেতো আৰু ক'বলৈ নাই এনেকুৱা অসুবিধা হৈছে আমাৰ বেচাখিনি নাইকিয়া হৈ গৈছেগৈ দোকানত চাবলৈ গ'লে এনেকুৱা অসুবিধা হৈছে সন্মুখীন হৈছোঁ কেতিয়াবা বহনি কৰিবলৈ অসুবিধা হৈ গৈছেগৈ এটা কথা আপোনালোকৰ কাৰণে ধন্যবাদ দিব লাগিব কিছুমান নিউজ পৰ্টেল আছে যে এই হিন্দু মুছলিমৰ টপিক লৈ কথা পাতি থাকে কিন্তু আপোনালোকক এটা ধন্যবাদ দিব লাগিব আমাৰ নিচিনা দুখীয়া মানুহৰ ওচৰত থিয় হৈ আজি ৰাস্তাটো দেখুৱাই আছে আমি সেইটো কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি বহুতবাৰ আবেদন বহুতবাৰ ৰিকুৱেষ্ট কৰিছোঁ ৰাস্তাটোৰ কাৰণে যে আমাৰ মন্ত্ৰী MLA যিমান আছে আমি কৈছোঁ ৰাস্তাটো যেনেকৈ পাৰে আপুনি সোনকালে হেৰি কৰি দিয়ক এতিয়া এনেকৈ নকওঁ এতিয়া আমি কাঢ়ি ল'ব লাগিব এনেকৈ পাইছে গোটেই ৰাইজ সজাগ হ'ব লাগে গোটেই ৰাইজ আজি এটা কথা কওঁ আপোনাক এই 200 টকাৰ তেলৰ কাৰণে যিটো মন্ত্ৰী পিছে পিছে ৰাইজে ঘূৰি থাকে এতিয়া ৰাইজবিলাক ক'ত গ'ল 200 টকাৰ তেলৰ পিছে আমি যিবিলাক মন্ত্ৰী বনাইছোঁ 200 টকাৰ তেলৰ কাৰণে যে পিছে পিছে ঘূৰি থাকে সেইবিলাকক আজি সুধিব লাগে যে আপোনালোকে যে 200 টকাৰ কাৰণে ঘূৰি আছে 200 টকাৰ তেলৰ কাৰণে এতিয়া ক'ত গ'ল এতিয়া ৰাস্তাটোৰ কাৰণে কিয় মাত নামাতে ৰাইজে সজাগ হ'ব লাগে আমি অকলে নোৱাৰোঁ আপুনিও অকলে নোৱাৰে গোটেই ৰাইজে পাৰিব এটা কথা চিন্তা কৰিব লাগে যে আমি ইমানবাৰ কৈ থকা সত্ত্বেও কোনোবাই কাণমুখ লৰোৱা নাই ৰাস্তাটোৰ কাৰণে কোনো মাত মতা নাই আপুনিও আকৌ এদিন আহিছিলে
তথাপিতো আপুনিও এইখিনি আমি চোৱা নাই। আমাৰ কি জানে, যেতিয়া এই মুখ্যমন্ত্ৰীজনে এই কেবিনেটত বহিব, কেবিনেটত বহাৰ লগে লগে মুখ্যমন্ত্ৰীজনে আনচৰ কথা পাতিব, এই মদৰ লাইচেন্সৰ কথা কেনেকৈ দি দিব পাৰে সেইটো চিন্তা কৰিব। আমাৰ ৰাইজৰ কেনেকৈ উন্নতি হয়, ৰাইজৰ কেনেকৈ হেৰি কৰিব পাৰি সেইটো এটা এবাৰো চিন্তা নকৰে। এই ৰাস্তাই দেখা গৈছে মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰী যাব পৰা নাই, ঘৰত কৈ যে বাবা আমি যাব নোৱাৰিম স্কুলত, এনেকৈ বোকা হৈ আছে, আমাৰ কঁকাল পানী হয়, এনেকৈ অসুবিধা হৈ আছে। আচল উন্নতি কোনটো হয়? আচল উন্নতি, আচল দেশখন উন্নতি কেনেকৈ হ'ব? আমি ৰাইজে আজি ছিংগল চলিয়া নিচিনা মানুহ তেহঁতক এই টকছত মাতি পেলাই কথা পাতি থাকে, সেইটো লৈ পেলাই কেতিয়াবা মাতিছে, হিন্দু মুছলিম কৈ পেলাই টকছত একদম এই নিউজটো গৰম, এই ষ্টুডিঅ'টো একদম গৰম কৰি পেলাই। কোনোবা দিনাখন মানুহে ৰাইজে কোনোবা দিনাখন এইবিলাক নেতাই এই ৰাস্তা উন্নয়নৰ কাৰণে ভাবিছে? কোনো ভবা নাই, এতিয়ালৈকে ভবা নাই। এটা কথা মন কৰিব, হিন্দু মুছলিম কৰি থাকে, কিন্তু এটা কথা সত্য, আপুনি ভাবিব যে আমাৰ ধৰ্মটো আমাৰে হওক বা হিন্দুৰে হওক, ধৰ্মটোৱে কেতিয়া মানুহক নবচায়, মানুহে ধৰ্মটোক বচায়। সেই ধৰ্মটোলৈ সেই যুদ্ধ কৰিব নালাগে, ধৰ্মটোলৈ ডাইভাৰ্ট কৰে এইবিলাক, বুজিছে? আপোনালোকে কামবিলাক ডাইভাৰ্ট কৰে, সেইটো পাছ পৰি গ'ল। আজি গুৱাহাটীখন কি হ'ল? স্মাৰ্ট চিটি বুলি কয়, সেইটো কি হ'ল? একদম পানীত ডুব খাই গ'ল। সেইবিলাক কথা উল্লেখ নকৰে। অসম খাওঁ, এইটো আমাৰ সোণৰ অসম, এইটো আমাৰ সোণৰ অসম, চাইছে? আমি কিহত লৈ গৰ্ব কৰিম? এইটো আমাৰ সোণৰ অসম। যিহেতু আমি যোৱাবাৰ আমি যেতিয়া গোটেই অসমৰ লগত আমাৰ বৰগুলিটো যেতিয়া গৰাখহনীয়া হৈছিল, তেতিয়া বানপানীৰ সময়ত এইটো ৰাস্তা একেবাৰে জলজীৰ্ণ আছিল। কিন্তু মই প্ৰাক্তন সভাপতি হিচাপে মই আজি ক'ব বিচাৰিছিলোঁ, পঞ্চায়তত যিহেতু আমি এই কামটো কৰিব পৰা নাছিলোঁ, আমি কলিয়াবৰ প্ৰশাসনক আমাৰ মহকুমামন্ত্ৰীক মাতি আনি ইয়াত এই ৰাস্তাটো আমি দেখুৱাইছিলোঁ, আৰু তেখেতে আশ্বাস দিছিল যে PWৰ জৰিয়তে আমি এই ৰাস্তাটো কৰি দিম। কিন্তু আজিলৈকে এইটো কৰা নাই। গতিকে আমি খুব দুঃখিত হ'লোঁ। আজি আপোনালোকৰ জৰিয়তে মই এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ যিহেতু এই সংখ্যালঘু যিটো অঞ্চল, এই অঞ্চলত মেইন আমাৰ বাণিজ্যিক কেন্দ্ৰস্থল হ'ল বৰগুলি বজাৰখন। এই বজাৰখনত আমাৰ এই যিটো গেদাৰিং, মানে বহুত গেদাৰিং। আৰু আজি চাওক, আমাৰ এই মাত্ৰ 4-5 দিন আছে আমাৰ ঈদৰ, এইটো অৱস্থাৰ মাজতে আমাৰ বৰগুলি বজাৰত এইটো অৱস্থা হৈছে। গতিকে মই আজি ইয়াৰ জৰিয়তে স্থানীয় প্ৰশাসন তথা PW বিভাগক মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাটো কৰাৰ এটা ব্যৱস্থা কৰে। যিহেতু পঞ্চায়তৰ ফালৰ পৰা এইটো কৰাৰ কোনো ব্যৱস্থা নাছিল, আমি বহুতবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু PW আমাক বাধা দিছিল। যিহেতু ইয়াত এইটো এটা PW ৰাস্তা, আৰু 2 চাইডৰ ড্ৰেইনৰ কাৰণে আমি বহুতবাৰ কৈছিলোঁ, কিন্তু কৰি নিদিলে। গতিকে মই আজি ইয়াৰ জৰিয়তে নগাঁও PW বিভাগ তথা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত PW বিভাগক মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই ৰাস্তাটোৰ এইটো যিটো আমাৰ দুৰৱস্থা, এইটো যাতে নাইকিয়া কৰি দিয়ে। এইটো মোৰ আজি ক'বলগীয়া। গোটেই বৰগুলিবাসীয়ে দুখ পাইছে, যিহেতু আমাৰ মাত্ৰ আছে এই ঈদ উল ফিতৰৰ মাত্ৰ 5টা দিন আছে। এই দিনতে মানুহে বজাৰ তজাৰ কৰিবলৈ আহে। যিহেতু আমি দৰিদ্ৰ সীমাৰ ঘৰৰ তলৰ মানুহখিনি ইয়াত বেছি থাকোঁ, টাউন চহৰত আমি যাব নোৱাৰোঁ। কিন্তু এই বৰগুলি বজাৰৰ কেন্দ্ৰস্থল হিচাপে বহুতো মহিলা, ছাত্ৰ ছাত্ৰী আৰু ৰাইজসকল আহে। কিন্তু এই ৰাস্তাৰ যিটো দুৰ্যোগ অৱস্থা, তাৰ কাৰণে এই মানুহ আহিব পৰা অসুবিধা হৈছে। আজি ব্যৱসায়ী সন্থা যিসকল এই ঈদৰ যিটো বেচা কিনা কৰিব বুলি ভাবিছিল, কিন্তু এই ৰাস্তাৰ কাৰণে বেচা কিনা কৰিব পৰা নাই। গতিকে আজি মই আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰৰ PW বিভাগক মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই ৰাস্তাৰ ব্যৱস্থা কৰি দিয়ে। এইখিনি মোক ক'বলগীয়া। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।